২৬ৰ নিৰ্বাচনত কি হ'ব বিহপুৰীয়াত পুনৰ বিজেপিৰ দখললৈ যাব নেকি বিহপুৰীয়া তৃতীয়বাৰলৈ সমষ্টিটো পাবনে বিজেপিয়ে নে কংগ্ৰেছে ঘূৰাই আনিব হৃত গৌৰৱ বিহপুৰীয়া সমষ্টিটো ৰাজ্যৰ অন্যান্য সমষ্টিৰ দৰে ইতিমধ্যেই আৰম্ভ হৈ পৰিছে নিৰ্বাচনী কুচকাৱাজ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নাওবৈচা সমষ্টিৰ পৰা অন্তৰ্ভুক্ত হ'ল বঙালমৰা আৰু গৰুবন্ধাৰ কিছু এলেকা একেদৰে সমষ্টিটোৰ পৰা ওলাই গ'ল ধুনাগুৰি আৰু বাহগড়া এলেকা সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত সলনি হৈছে জনগাঁথনি নতুন জনগাঁথনি কাৰ বাবে সুবিধাজনক হ'ব নিশ্চিতভাৱে এই প্ৰশ্ন এতিয়া ভোটাৰৰ লগতে ৰাজনৈতিক দলসমূহৰ মাজতো নতুন জনগাঁথনিৰ কথা মনত ৰাখি প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰি দিছে নতুন সমীকৰণ বৰ্তমান সমষ্টিটোত ১,৬৬,৪৬৯ গৰাকী ভোটাৰ উল্লেখ্য যে বিগত দুটা কাৰ্যকালত শাসকীয় দল বিজেপিয়ে সমষ্টিটোত বহু উন্নয়নমূলক কাম কৰি তোলাৰ দাবী উত্থাপন কৰিছে আৰু সেই কামসমূহক লৈয়ে বিহপুৰীয়াত বিজেপিয়ে ৰাইজৰ মৰম আদায় কৰিবলৈ সক্ষম হ'ব প্ৰাক্তন বিধায়ক দেৱানন্দ হাজৰিকা আৰু বৰ্তমানৰ বিধায়ক অমিয় ভূঞাৰ এই দাবী ৰাইজে বিচৰা কামে পাইছে ৰাইজে বিচাৰে স্বচ্ছতা ৰাইজে দুৰ্নীতিবিহীন এখন সমাজ বিচাৰে সেইখিনি পাইছে গতিকে আগবাঢ়িবই ৰাইজে আঁকোৱালি ল'ব আৰু আগতকৈ বিজেপিৰ যিয়ে কেণ্ডিডেট নহওক আগতকৈ বহুত বেছি ভোটত জিকিব ইয়াত ১০০ বিজেপি দখলত থাকিব ইয়াত সহজ বিজয় হ'ব কিন্তু বিজয়ৰ ব্যৱধানটো যাতে আমি পৰ্বত সমান কৰিব পাৰোঁ ইয়াত একো দুৰ্বলতাই দেখা নাপায় গাঁৱৰ ৰাইজে কংগ্ৰেছক গাঁৱৰ পৰা তেওঁক উলিয়াই দিলে ১৯খন পঞ্চায়তত এখনো পঞ্চায়ত তেওঁলোকক নিদিলে ১৯খন পঞ্চায়তৰ পৰা তেওঁলোকক গাঁৱৰ পৰা বাহিৰ কৰি দিলে ৪খন জিলা পৰিষদৰ পৰা ৰাইজে গাঁৱৰ পৰা বাহিৰ কৰি দিলে সেইটো ৰাইজে সিদ্ধান্ত লৈছে ৰাইজে আজি সেই মুঠত আছে গতিকে ইয়াৰ বিহপুৰীয়াৰ ৰাইজে সাংস্কৃতিকবান ৰাইজ ৰাজনৈতিকভাৱে সচেতন ৰাইজ ইয়াত শিক্ষিত ৰাইজ সিদ্ধান্ত ল'ব জানে মই ভাবোঁ যে এইবাৰ তৃতীয়বাৰৰ বাবে অসমত বিজেপি চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত বিহপুৰীয়াই উল্লেখযোগ্য ভূমিকা পালন কৰিব সমষ্টিটোৰ একাংশ সাধাৰণ ভোটাৰেও বিহপুৰীয়াত উন্নয়ন হোৱা বুলিয়েই মন্তব্য দিলে DY365ৰ কেমেৰাৰ সন্মুখত উন্নয়ন সীমাবদ্ধ হ'ব নালাগে বিহপুৰীয়াত দ্বিতীয় জালুকবাৰীৰ দৰে উন্নয়ন লাগে সমষ্টিবাসীক আমি বৰ্তমান যিজন কোনোবা এজন যদি এবাৰ যিজনে প্ৰাৰ্থী পাব সেইজনে যাতে আৰু কাম কৰি দ্বিতীয় জালুকবাৰী কৰিব লাগে যেনেকৈ হিমন্ত বিশ্ব শৰ্মাই বোলে জালুকবাৰীখন বহুত উন্নতি কৰিছে বুলি শুনিছোঁ পেপাৰ পত্ৰ এইবিলাকে পঢ়ি পাইছোঁ বাতৰিবিলাকত কিন্তু আমাৰ বিহপুৰীয়াখন জালুকবাৰীৰ নিচিনা হোৱাটো চাবলৈ মন গৈ আছে এই জেগাটো ডেভেলপ হোৱাটো আমি আৰু বিচাৰোঁ আৰু পৰ্যটকৰ কাৰণে এই জেগাটো খুলিব লাগে আৰু বাহিৰৰ মানুহ আহিব লাগে আমাৰ গুৰুজনাৰ স্থানটো চাব লাগে তেওঁলোকে আশা কৰোঁ বিহপুৰীয়াটো বহুত ডেভেলপ হ'ব আৰু আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইয়াৰ পৰা এটা মেছেজ দিব বিচাৰোঁ যে তেওঁ নিজে দায়িত্ব লওক যিহেতুকৈ গুৰুজনাৰ জন্মস্থান এইটো সমষ্টিটোত জোৰদাৰভাৱে নিৰ্বাচনী কাম কাজ চলাই গৈছে বিৰোধী দল কংগ্ৰেছেও কংগ্ৰেছ নেতৃত্বয়ো কৰ্মীসকলক লগত লৈ চেষ্টা অব্যাহত ৰাখিছে ৰাইজৰ মাজত সোমোৱাৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দৌৰত থকা ৰাম ভূঞাই ইতিমধ্যে একাংশ লোকক লগত লৈ দীৰ্ঘদিন ধৰি বিজেপিক প্ৰতিহত কৰাৰ কৌশল অব্যাহত ৰাখিছে দাবী কৰিছে এইবাৰ সমষ্টিটো ১০০% আহিব কংগ্ৰেছৰ দখললৈ থলুৱা মানুহৰ ইয়াত থলগিৰি মানুহৰ সিদ্ধান্ত থলগিৰি মানুহৰ ওপৰত সিদ্ধান্ত ল'ব ৰাইজ প্ৰস্তুত হৈ আছে যুৱ সমাজ প্ৰস্তুত হৈ আছে যুৱতীসকল প্ৰস্তুত হৈ আছে বা আমাৰ ভকত সমাজ প্ৰস্তুত হৈ আছে আমাৰ অনিৰুদ্ধদেৱ সমাজ প্ৰস্তুত হৈ আছে সকলো সমাজ আধ্যাত্মিক সকলো সমাজ এইবাৰ প্ৰস্তুত হৈ আছে বিহপুৰীয়াত এইবাৰ এজন থলুৱা মানুহক বিধায়ক কৰি বিধানসভাত অন্ততঃ দুখৰ কথা কংগ্ৰেছ দলৰ পৰা এজন বিধায়ক কৰি অন্ততঃ বিহপুৰীয়াৰ মানুহৰ দুখৰ কথা সজোৰে উপস্থাপন কৰিব পৰা মানুহ এজন এইবাৰ বিহপুৰীয়াই বিশ্লেষণ কৰিব স্বাভাৱিকতে বিহপুৰীয়া সমষ্টিত এইবাৰ নিৰ্বাচনী যুঁজ হ'ব ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছৰ মাজত লখিমপুৰৰ পৰা কৰুণাকৃষ্ণ নাথৰ ৰিপৰ্ট DY365